কাৰণ চৰকাৰে ইতিমধ্যে ৰাজনীতিহে কৰিছে হিন্দুক লৈ। হিন্দু ন্যায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ একো ব্যৱস্থা কৰা নাই। অসম চৰকাৰ ব্যৰ্থ, সেইটোৱে মই ক'ব বিচাৰো। মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ সকিয়নি দিছে যে লাভ জেহাদ বা ভূমি জেহাদৰ পৰা আঁতৰত থাকিব লাগে একাংশ। তাৰ পাছত মুখ্যমন্ত্ৰীৰ সকিয়নিটো এটি মুখ্যমন্ত্ৰীৰ ৰাজনীতিৰ ক্ষেত্ৰতে ব্যৱহাৰ হয়। মুখ্যমন্ত্ৰীৰ সকিয়নিটো এতিয়ালৈকে ব্যৱহাৰ হোৱা নাই, কাৰণ তেখেতে ৰাজনীতি। তথাপিতো মুখ্যমন্ত্ৰীৰ সকিয়নিক ভয় নকৰে একাংশ। মুখ্যমন্ত্ৰীৰ সকিয়নিক কোনেও ভয় নকৰে। সিহঁতে জেহাদিবোৰে মানে বাৰ বাৰ টাৰ্গেট কৰি আছে, আমাৰ হিন্দু ছোৱালীবোৰক হত্যা কৰিব লাগে, ধৰ্ষণ কৰিব লাগে, মাৰিব লাগে। সিহঁতৰ টাৰ্গেটে হৈছে আমাক কাফিৰ বুলি ব্যৱহাৰ কৰি আহিছে। প্ৰত্যেকজন সনাতনী হিন্দুকে সিহঁতে কাফিৰ বুলি ব্যৱহাৰ কৰি আহিছে। সেইকাৰণে এনেকুৱা ঘটনা প্ৰত্যেকবাৰ হৈয়ে থাকে। নলবাৰী জিলাত এনেকুৱা ঘটনা আজি এইটো প্ৰথম নহয়, অনাগত দিনতো বহু ঘটনাই ঘটি আহি আছে। কিন্তু তেওঁলোকে কোনোবিধে ভয় নকৰে যে হিন্দু ল'ৰাজনক মাৰিবলৈ কোনোবিধে ভয় নকৰে। কালি যিটো ঘটনা হৈছে কুমাৰীকেইটা অঞ্চলৰ গংগাপুৰ গাঁও বুলি আমি শুনিছো, কিন্তু গম পাওঁ মই তাৰ ওচৰৰে ল'ৰা হয়। কিন্তু তেওঁলোকে মানে এনেকুৱা মানুহবিলাক, ওচৰ চুবুৰীয়া মানুহবিলাক নিমাত হৈ আছে, মানে ক'বলৈ ভয় কৰে যে এইটো লাভ জেহাদৰ দৰে ঘটনা। আচলতে ক'বলৈ ভয় কৰে। কিয় ভয় কৰিব লাগে? আমি হিন্দু সমাজ জীয়াই থাকিব নালাগে নেকি? হিন্দু ছোৱালী মা ভনী জীয়াই থাকিব নালাগে নেকি? মুছলমান সমাজকে বাৰ বাৰ আমাৰ হিন্দু ছোৱালীবিলাক মিয়াবিলাকে টাৰ্গেট কৰি থাকিব, এইটো কোনো বৈধ সহ্য কৰা নহ'ব। মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ অতি সোনকালে কঠোৰতম কঠোৰ শাস্তি দিব লাগে। দোষী কৰায়ত্ব কৰি চিধা এনকাউণ্টাৰ কৰিব লাগে। জেল নহয়, এনকাউণ্টাৰ কৰিব লাগে। কাৰণ জেল দি ইহঁতক জেলত খুৱাই বোৱাই একো লাভ নাই। ইহঁতক এনকাউণ্টাৰ কৰা শাস্তি দিয়ক, সেইটোৱে মই বিচাৰোঁ। বাৰে বাৰে হিন্দু যুৱতীক কিয় টাৰ্গেট কৰে? বাৰে বাৰে হিন্দু যুৱতীক টাৰ্গেট কৰাৰ মূল উদ্দেশ্য হৈছে যে আদিবাসী ইহঁতৰ ইছলামপন্থী কিতাপখনতে লিখা আছে যে হিন্দুসকলক কাফেৰক হত্যাই কৰিব লাগে। সিহঁতৰ মূল লক্ষ্য উদ্দেশ্য সেইটোৱে। যেতিয়ালৈকে হিন্দু সমাজ এক নহ'ব, তেতিয়ালৈকে হিন্দু সমাজ এক নোহোৱালৈকে সিহঁতৰ লক্ষ্যই হৈ থাকিব। আমাক হিন্দুসকলক হত্যাই কৰিব, মাৰিব, ছোৱালী বোৱাৰীক ধৰ্ষণ কৰিব। আমি এক হোৱাৰ প্ৰয়োজন বৰ্তমান। মুখ্যমন্ত্ৰী ডাঙৰ বিনম্ৰ অনুৰোধ জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰ যিটো স্থিতি লৈছে বৰ্তমান সময়ত, এই স্থিতিটো বৰ্তমান সময়ত পুৰা কঠোৰ কৰিব লাগে, যাতে দোষী কৰায়ত্ব কৰি চিধা এনকাউণ্টাৰ কৰে। নহ'লে হিন্দু সমাজ জীয়াই নাথাকিব এনেকুৱাকৈ হ'লে। আছু নেতা ঢুকাইছে, কিন্তু ছোৱালীজনী বৰ্তমান এতিয়া বাচি আছে। তেওঁ বাচি থাকিলেও ছোৱালীজনী কি হয় এতিয়া মানে এতিয়া বৰ্তমান সংকটজনক অৱস্থাত। আমি খবৰ ল'বলৈ চেষ্টা কৰি আছোঁ, ভিতৰলৈ যাব দিয়া নাই, হোৱা নাই, আমাক বৰ্তমান যাব পৰা নাই আমি। কিন্তু শাস্তি হোৱাটো আমি বিচাৰোঁ, এইটোৱে আমি। ধন্যবাদ। ছাত্ৰ সমাজৰ বাবে এটা বেয়া প্ৰভাৱ পেলায়। ছাত্ৰ সমাজত যদি এনেকুৱা পৰিঘটনাই সদায় দেখা দিয়ে, ছাত্ৰ যদি মৃত্যু হয় অসমৰ দৰে এখন ৰাজ্যত, মই ভাবোঁ যুৱ প্ৰজন্মৰ কাৰণে এটা খুব ভয়াৱহ চিটুৱেশ্যন হৈ পৰিব। কাৰণ এখন দেশৰ, এখন ৰাজ্যৰ অনাগত দিনৰ কিমান উন্নতি হ'ব, কিমান ছাকচেছ লাভ কৰিব, কিমান গ্ৰ'থ হ'ব, যুৱ প্ৰজন্ম আৰু ছাত্ৰৰ ওপৰত নিৰ্ভৰ কৰে। সেইবাবে মই নিজে সেইখন কলেজৰ, নলবাৰী কলেজৰ ছাত্ৰ হিচাপে যিজন যুৱক আৰু যুৱতীৰ মৃত্যু হৈছে তাৰ ন্যায় বিচাৰিছোঁ। আৰু ছাত্ৰ সন্থায়ো এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰক। আৰু নলবাৰী জিলাত আজিৰ পৰাই, হয়তো মই যিমান জানিব পাৰিছোঁ, আজিৰ পৰাই আমি ন্যায় দাবীৰ কাৰণে আমি প্ৰতিবাদ চলাম। আৰু এই প্ৰক্ৰিয়া সোনকালে হওক, ন্যায় পাওক দুজন যুৱক যুৱতীয়ে। হয়, ইয়াৰ বিষয়ে কোনো ধৰণৰ আমি গম পোৱা নাই, আৰু আইনী প্ৰক্ৰিয়া আৰম্ভ নোহোৱালৈকে ইয়াৰ ওপৰত মন্তব্য কৰাও ভুল হ'ব। কিন্তু নিশ্চিতভাৱে তেওঁলোক মেধাৱী আছিল, তেওঁলোক খুব কৰ্মপন্থী আছিল, ছাত্ৰ সন্থাৰ প্ৰতি খুব কৰ্মনিষ্ঠাৰে তেওঁলোকে কাম কৰিছিল। সেইবাবে মই ভাবোঁ তেওঁলোকে ন্যায় পোৱাটো খুব উচিত। আৰু অসম চৰকাৰে তদন্ত চলাওক, কাৰণ বৰ্তমান অসম চৰকাৰ আগতকৈ বহুত ক্ৰাইম কমিছে, কিন্তু দিন ৰাতি এনেধৰণৰ ঘটনা এটা হোৱাটো খুব বেয়া আৰু ভয়াৱহ। তোমালোকে কিবা এনেকুৱা এংগুল পাইছা নেকি? লাভ জিহাদৰ কিবা এংগুল দেখা পাইছা? লাভ জিহাদৰ এংগুল নিশ্চিতভাৱে দেখা যেন পায়, কাৰণ দুজন যুৱক যুৱতী আৰু তেওঁলোক ভাতৃ ভগ্নী আচলতে। কিন্তু বাহিৰৰ পৰা হয় দুজন যুৱক যুৱতী, কিন্তু যোনে টাৰ্গেট কৰিছে তেওঁলোক হয়তো এনেকুৱা এটা চিটুৱেশ্যন দেখা পাবও পাৰে। কাৰণ বহু ক্ষেত্ৰত আমি ধৰ্মক লৈ এনেকুৱা চিটুৱেশ্যন হোৱা দেখা পাওঁ, কিন্তু আচলতে আইডেণ্টিফিকেশ্যন নোহোৱাকৈ এনেধৰণৰ ক্ৰাইম এটা মই নাভাবোঁ যে লাভ জিহাদে কৰিব। মোৰ ঘৰ নলবাৰীত। নহয়, আচলতে মই তেওঁলোকৰ জুনিয়ৰ হ'ম। এই বছৰ মই HS ফাৰ্ষ্ট ইয়াৰত নলবাৰী কলেজত নাম লগাইছোঁ। হয়, মই কলেজৰ পৰা অহা নহয়, আচলতে মোৰ পেচেণ্ট এডমিট আছে, চিনি পাওঁ আৰু খবৰটো পালোঁ।
ইতিমধ্যে মন্তব্যকেইটা শুনিলে যে যি হিন্দু পৰিষদৰ দুজন যুৱকে তেওঁলোকে মন্তব্য কৰিছে যে এনেকুৱা ধৰণৰ যি ঘটনা সংঘটিত কৰে সেই সেনেকুৱা ঘটনা সংঘটিত কৰা লোকক এনকাউণ্টাৰ কৰাৰ দাবী তেওঁলোকে উত্থাপন কৰিছে। সমান্তৰালকৈ এজন যিগৰাকী যুৱতীগৰাকী আক্ৰমণৰ বলি হোৱা যুৱতীগৰাকী যিখন মহাবিদ্যালয়ত তেওঁ শিক্ষা গ্ৰহণ কৰি আছে সেই মহাবিদ্যালয়ৰ এজন ছাত্ৰই তেওঁ মন্তব্য দিছে যে এনেধৰণৰ ঘটনা আচলতে কেতিয়াও কোনো কাৰণতে আচলতে মানি ল'ব নোৱাৰি। আচলতে মুখ্যমন্ত্ৰীগৰাকীকে হওক বা এনেধৰণৰ ব্যৱস্থাৰ ক্ষেত্ৰত আচলতে গুৰুত্ব আৰোপ কৰাৰ ক্ষেত্ৰত তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছে। এটা কথা ইতিমধ্যে উল্লেখ কৰিছোৱে যে আচলতে কেনেধৰণে ঘটনাটো সংঘটিত হৈছিল যে যিগৰাকী অচুক খানে আচলতে প্ৰেমৰ প্ৰস্তাৱ দিছিল যিগৰাকী যুৱতীগৰাকীক আৰু প্ৰেমৰ প্ৰত্যাখ্যানৰ বাবে আচলতে এনেধৰণৰ যিটো ঘটনা সেই ঘটনা সংঘটিত হৈছিল। কালি সন্ধিয়াৰ ভাগত যিহেতু ঘটনাটো সংঘটিত হৈছে মই কিছু সময় পূৰ্বে যুৱতীগৰাকী আছিক খান নামৰ যিজন যুৱকজনে আক্ৰমণ যিটো ঘটনা সংঘটিত কৰিছে আৰু তাৰ পাছতে আচলতে কি ধৰণৰ এটা পৰিস্থিতি হৈছে দেখিবলৈ পাইছে। এজন আচুৰ নেতাই তেওঁ প্ৰাণ হেৰুৱাব লগা হ'ল আৰু তেনে ক্ষেত্ৰত যিহেতু GMCHত তেওঁৰ পিতৃ আছিল কিছু সময় পূৰ্বে মই পিতৃৰ সৈতে আচলতে মিলিত হোৱাৰ চেষ্টা কৰিছোঁ। পিতৃৰ সৈতে তেওঁ অফ কেমেৰাত তেওঁ বহুকেইটা কথা কৈছে যে যিজন আছিক খান নামৰ যিজন যুৱক সেই যুৱকজনে আচলতে যেতিয়া স্কুলৰ পঢ়া সময়ত একেলগে তেওঁ পঢ়িছিল আৰু তেনে ক্ষেত্ৰত তেতিয়াৰ পৰা লগ পাইছিল আৰু তেনে ক্ষেত্ৰত সেই ধৰণৰ যিটো এটা বন্ধু আছিল পূৰ্বে তাৰ পাছত প্ৰায় প্ৰেমৰ প্ৰস্তাৱ দিছিল আৰু প্ৰত্যাখ্যান কৰাৰ বাবে এনেধৰণৰ যিটো ঘটনা সেই ঘটনাৰ সংঘটিত কৰাৰ সন্দেহ কৰিছে আৰু পিতৃগৰাকীও আচলতে কঠোৰ শাস্তি পোৱা তেওঁ এটা কথা কৈছে যে এনেধৰণৰ ঘটনা পূৰ্বেও সংঘটিত হৈছে কিন্তু সেই ঘটনাসমূহৰ ন্যায় পাইছেনে বা যি ঘটনা সংঘটিত হৈছে দুখীয়া শাস্তি পাইছেনে তেওঁ তেনেধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে। সমান্তৰালকৈ আচলতে যিজন যুৱকৰ মৃত্যু হৈছে বা তেনেধৰণৰ যিটো ঘটনা সংঘটিত কৰিছে যিয়েই নহওক আচলতে যোনেই নহওক আচলতে সম্প্ৰদায় কোনো এটা সম্প্ৰদায় বুলি নহয় তেনে আচলতে ব্যক্তি বা যুৱক যোনেই নহওক কিন্তু কঠোৰতকৈ কঠোৰ শাস্তি পোৱাৰ দাবী কৰিছে। কিন্তু এটা কথা ক'ব লাগিব যে কালি কি সন্ধিয়াৰ ভাগত যিহেতু যুৱতীগৰাকী খুব মেধাসম্পন্ন আছিল তেওঁ কিতাপ ল'বৰ বাবে সন্ধিয়াৰ ভাগত তেওঁ জেঠায়েকৰ ল'ৰা মাধুৰ্য যি বৰ্মন আছু নেতা মাধুৰ্য বৰ্মনৰ সৈতে তেওঁলোকে একেলগে ওলাই গৈছিল কিন্তু তেওঁলোকে কিতাপ পূৰ্বে অনা কিতাপ সলনিৰ বাবে গৈছিল। কিতাপ সলনি কৰাৰ পাছত যেতিয়া তেওঁলোক ঘূৰি আহিছিল তেওঁলোকে একেলগে ফুচকাও খাইছিল। মাধুৰ্য বৰ্মন আৰু যুৱতীগৰাকী যিগৰাকী আক্ৰমণৰ বলি হৈছিল সেই যুৱতীগৰাকী একেলগে ফুচকা খাইছিল। পিতৃয়ে ফোন কৰিছিল সেই সময়লৈকে যেতিয়া ফুচকা খাই থকা অৱস্থালৈকে পিতৃৰ ফোন লাগিছিল আৰু তাৰ পাছতে আচলতে সেই ঘটনাটো সংঘটিত হৈছিল। পিতৃয়ে এটা কথা উল্লেখ কৰিছে যে তেওঁলোক যিগৰাকী যুৱতীগৰাকীৰ ককা কথাত পিতৃগৰাকীৰ দেউতাক একেবাৰে তেওঁৰ স্বাস্থ্য ভাল নহয় যাৰ বাবে ঘৰত ভাগৱত পাঠ ৰখা হৈছিল আৰু সেই ভাগৱত পাঠৰ সেই ঘৰত ভাগৱত পাঠ অনুষ্ঠান চলি থকাৰ সময়তে আচলতে যিটো ঘটনা সংঘটিত হ'ল আৰু তাৰ পাছৰ যিটো পৰিস্থিতি সেয়া ইতিমধ্যে অসমৰ ৰাইজে জানে আৰু তেনে ক্ষেত্ৰত আচলতে মুখ্যমন্ত্ৰীগৰাকীয়েও বাৰম্বাৰ সকিয়নি দি থাকে যে এটা সম্প্ৰদায়ক লৈ তেনে ক্ষেত্ৰত আচলতে এই গোটেই বিষয়বোৰৰ ক্ষেত্ৰত আচলতে সকলোৱে এটাই বিচাৰিছে যে কঠোৰতকৈ কঠোৰ শাস্তি পোৱাটো যাতে যি ঘটনাটো সংঘটিত কৰিছে যে দুখীয়ে যাতে এনেধৰণৰ শাস্তি পাব লাগে যাতে পুনৰবাৰ এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত কৰিবৰ বাবে কোনোৱে আচলতে এনেধৰণৰ ঘটনা সংঘটিত কৰাৰ বাবে ভাবিব নোৱাৰিব তেনেধৰণৰ আচলতে শাস্তি বিহাৰ কথা সকলোৱে উল্লেখ কৰিছে। দেখিবলৈ পাইছে যে হিন্দু পৰিষদৰ যুৱক বা সমান্তৰালকৈ কলেজৰ আচলতে এনেধৰণৰ যিবোৰ ঘটনা সেই ঘটনাসমূহে আচলতে সমাজৰ বাবে খুব এটা বেয়া বাৰ্তা যে আপুনি যদি চাই যে যিটো আমি কথাটো কৈছোঁ যে লভ জেহাদৰ কথা আচলতে লভ জেহাদ কেনেধৰণে আপুনি এটা বিশেষ বহুকেইজনে ইতিমধ্যে দাবী কৰিছে যে হিন্দু যুৱতীসকলক আচলতে টাৰ্গেট কৰা হয় নেকি। এই বিষয়সমূহ আচলতে খুবেই গুৰুত্বপূৰ্ণ বৰ্তমান সময়ত আচলতে এনেধৰণৰ যিটো ঘটনা সেই ঘটনা লাভ জেহাদেই হওক বা এনেধৰণৰ যিটো ঘটনা সেই ঘটনা প্ৰায় অধিক হোৱা দেখিবলৈ পোৱা গৈছে। আমি যদি চাওঁ পূৰ্বতকৈ যদি আমাৰ অপৰাধৰ সংখ্যা কমিছে যদিও এনেধৰণৰ যিবোৰ ঘটনা সেই ঘটনাবোৰৰ ক্ষেত্ৰতো আচলতে চৰকাৰ বা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে দুখীয়েও আচলতে এনেধৰণৰ ঘটনা যাতে পুনৰবাৰ কোনেও ঘটনাটো সংঘটিত কৰিবৰ বাবে তেওঁলোকে ভাবিবৰ বাবে আচলতে ভয় লগা এনে শাস্তি দিব লাগে দুখীক যাতে পুনৰবাৰ কোনেও এনেধৰণৰ ঘটনা সংঘটিত কৰাৰ বাবে তেওঁলোকে সপোনতো যাতে ভাবিব নোৱাৰে।